নমস্কাৰ বন্ধুসকল, আপোনালোকক আগন্তুক নতুন বছৰ 2022 চনৰ শুভকামনা জ্ঞাপন কৰিছো। এই নতুন বছৰটো আপোনালোকৰ সুখ সমৃদ্ধি আৰু এটা সফলতাৰ বছৰ হওক। ইংৰাজী নতুন বছৰটোৰ বাৰ্ষিক ৰাশিফল দিয়াৰ উপৰিও আমি অসমীয়া নতুন বছৰৰ বাৰ্ষিক ৰাশিফলো আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰি আমাক উৎসাহিত কৰিবলৈ আপোনালোকক অনুৰোধ জনালো। এই ভিডিঅ'টোত আপোনালোকে মিথুন ৰাশিৰ নতুন বছৰটো কেনে যাব এই বিষয়ে সবিশেষ তথ্য বিতংভাৱে জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বছৰ মিথুন ৰাশিৰ বাবে অন্যান্য গ্ৰহসমূহৰ উপৰিও বৃহস্পতি, ৰাহু আৰু শনিৰ স্থান পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে পৰিগণিত হ'ব। ৰাহু একাদশত, গুৰু দশমত আৰু শনি নৱমত থাকি বিভিন্ন দিশত শুভাশুভ ফল আপোনাক প্ৰদান কৰিব। কৰ্মত সফলতাৰ বাবে শনিৰ অৱস্থানৰ ফলত আপুনি এই বছৰ অধিক মনোযোগী হোৱাৰ লগতে আপোনাৰ প্ৰচেষ্টাও বঢ়াব লাগিব, যাৰ বাবে গুৰু আৰু ৰাহুৱে আপোনাক সহযোগিতা আগবঢ়াব। মে মাহৰ পৰা অক্টোবৰলৈকে এই সময়খিনি সকলো দিশতে আপুনি অগ্ৰগতি পাব। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ সফলতা আৰু সন্তুষ্টি থাকিব। বছৰৰ প্ৰথম মাহটোত প্ৰেমৰ ক্ষেত্ৰত কিছু অসুবিধা ভোগ কৰিব লগা হ'লেও ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ কম উন্নতি থাকিব। মে মাহৰ পৰা আগলৈ প্ৰেমৰ সম্পৰ্কৰ স্থায়ী সমাধান হ'ব। বছৰৰ শেষৰ ফালে শনি বক্ৰী অৱস্থাৰ ফলত একাধিক নতুন ব্যক্তিৰ লগত আপোনাৰ সদ্ভাৱ বৃদ্ধিৰ যোগ দেখা যায়, কিন্তু এনে সদ্ভাৱ বেছি দিনলৈ অটুট নাথাকিব। বৰ্তমান গুৰুৰ অৱস্থানৰ ফলত সমাজত বিভিন্নজনৰ ওচৰত আপোনাৰ গুৰুত্ব বাঢ়িব আৰু সহযোগিতাও আপুনি লাভ কৰিব। কিন্তু শুক্ৰৰ অৱস্থানৰ ফলত আপোনাৰ মন আৰু হৃদয়ৰ সম্পৰ্ক থকা ব্যক্তিৰ লগত কোনো প্ৰকাৰ আকস্মিক দ্বন্দ্ব যাতে সূত্ৰপাত নহয় তাৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। বছৰটোত আপোনাৰ সামাজিক ধৰ্মীয় কৰ্ম বাঢ়িব। সফলতাৰ ক্ষেত্ৰত বৃহস্পতি আৰু ৰাহুৱে একাধিক নতুন সুযোগ আপোনাক প্ৰদান কৰিব, কিন্তু শনিৰ বাবে আপুনি প্ৰচেষ্টা বঢ়াব লাগিব। অৱশ্যে গুৰু আদি প্ৰায়বিলাক গ্ৰহেই সকলো দিশতে আপোনাক উৎসাহ আৰু প্ৰেৰণা দিব। জুন মাহটোত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য মাহ হিচাপে নিৰ্ণয় হ'ব। আগষ্ট মাহৰ পৰা আগলৈ শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত শ্ৰেষ্ঠতম সময় উপভোগ কৰিব পাৰিব। ব্যৱসায়ীসকলে এই সময়ত ব্যয় বাঢ়িলেও একাধিক নতুন প্ৰকল্প আৰম্ভ কৰি সফলতাও অৰ্জন কৰিব পাৰিব। গোটেই বছৰটোতে আপোনাৰ কৰ্মৰ পৰিশ্ৰম বাঢ়িব, কিন্তু উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, উপাৰ্জনো বাঢ়িব। আগষ্ট মাহৰ পৰা আগলৈ ক্ৰীড়া, নৃত্য, সংগীত আদি জড়িত ব্যক্তিয়ে প্ৰচেষ্টাৰ শুভফল পাব। ৰাষ্ট্ৰীয় পৰ্যায়তো কৃতিত্ব অৰ্জন কৰিব পাৰিব। এই সময়ত শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাৰ স্বীকৃতি প্ৰাপ্তিৰ সম্ভাৱনা অধিক থাকিব। বছৰটোত পাৰিবাৰিক ক্ষেত্ৰত সুখ আনন্দ বৃদ্ধি পোৱাৰ লগতে বছৰৰ শেষৰ ফালে পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যা আপুনি সমাধান কৰিব পাৰিব। আত্মীয় স্বজনৰ লগত আত্মীয়তা বৃদ্ধিৰ লগতে সামাজিক ক্ষেত্ৰতো আপোনাৰ সন্মান আৰু গুৰুত্ব বাঢ়িব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়েও সামান্য প্ৰচেষ্টাতে এই বছৰ সৌভাগ্য প্ৰাপ্তিত সুখী হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ ভূমি, বাহন আদি ক্ৰয় কৰি আপুনি আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব। গৃহত বিবাহ আদি শুভ কৰ্মৰ আয়োজন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত গোটেই বছৰটোতে অতি উন্নত থাকিব। এই বছৰটোত স্বাস্থ্যৰ ক্ষেত্ৰত শনি আৰু কেতুৰ অৱস্থান শুভ বুলিব নোৱাৰি, যাৰ ফলত গেছ আৰু ৰক্ত সংক্ৰান্ত ৰোগে প্ৰায়েই আপোনাক অশান্তি দিয়াৰ আশংকা আছে। ইয়াৰ নিৰাময়ৰ বাবে আপুনি খাদ্যৰ নিয়মীয়াকৰণ কৰিব লাগিব, যদিও বছৰটোত স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা যথেষ্ট কমো হ'ব। আৰ্থিক ক্ষেত্ৰত ছেপ্টেম্বৰৰ পৰা আগলৈ এই 4 মাহ বছৰটোৰ ভিতৰতে সৰ্বোত্তম হ'ব। শুভফল বাঢ়িবৰ বাবে অশুভ দোষসমূহ নিৰাময়ৰ বাবে ভাল পান্না সোণত বনাই আপুনি ধাৰণ কৰিব পাৰে, অথবা শনি যন্ত্ৰ বা কবচ হিচাপে ধাৰণ কৰিব পাৰে। শনিবাৰটো মানি চলোৱা উচিত। শেষত পুনৰ আপোনাৰ নতুন 2022 বছৰটো সুখ সমৃদ্ধিৰে আনন্দময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।